দেশৰ টোলগেটসমূহত সংঘটিত হৈছে এক ভয়ংকৰ জালিয়াতি। টোলগেটেৰে পাৰ হওঁতে আপুনি দিয়া কৰ আন কাৰোবাৰ পকেটত সোমাইছে আৰু এই টোলগেটত এক ভুৱা সফটৱেৰ ইনষ্টল কৰি এই লুণ্ঠন ৰাজ চলাই যোৱা হৈছে। অসমৰো দুখনকৈ টোলগেটত এনে ধৰণৰ জালিয়াতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। অসমৰো দুখন টোলগেটত ভুৱা সফটৱেৰ ইনষ্টল কৰি লুণ্ঠন ৰাজ চলাই গৈছে। টোলগেটৰ গৰাকী টোলগেটৰ দায়িত্বত থকা যি সংস্থা আছে সেই সংস্থা তথা একাংশ টোলগেটৰ কৰ্মচাৰীয়ে সেই অভিযোগ উঠিছে আৰু এই যি জালিয়াতি এই জালিয়াতিৰ মূল মাষ্টাৰ মাইণ্ডক এতিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ইউপিৰ এছটিএফে। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এটা চাঞ্চল্যকৰ খবৰ যে দেশৰ 14খন ৰাজ্যৰ 42খনতকৈ অধিক টোলগেটত সংঘটিত হৈছে এক ভয়ংকৰ জালিয়াতি আৰু এই জালিয়াতি এদিন দুদিন নহয় দুবছৰ ধৰি সংঘটিত হৈ আহিছে। দুবছৰে ৰাইজৰ পৰা টোল সংগ্ৰহ কৰা হয় আৰু সেই সংগ্ৰহ কৰা টোল আন একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি এক বিশেষ সফটৱেৰৰ সহায়ত আন একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি লুণ্ঠন কৰি আহিছে এক শক্তিশালী চক্ৰই। ভাবক কিমান শক্তিশালী হ'ব এই চক্ৰটো যে 14খন ৰাজ্য আৰু 14খন ৰাজ্যৰ 42খনকৈ টোলগেটত সংঘটিত হৈছে এই ভয়ংকৰ কেলেংকাৰী আৰু এই কেলেংকাৰীত অসমৰ দুখন টোলগেটো জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰু এই উত্তৰ প্ৰদেশৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে এতিয়া এই যি টোল সংগ্ৰহ কৰাৰ মূল মাষ্টাৰ মাইণ্ড আছে সেই মূল মাষ্টাৰ মাইণ্ডটোক ধৰিবলৈ সক্ষম হৈছে আৰু দুবছৰ ধৰি এই চক্ৰটোৱে লুণ্ঠন ৰাজ চলাই আহিছিল টোলগেটত। আৰু ইউপিৰ এছটিএফে গ্ৰেপ্তাৰ কৰিছে MCA স্নাতক এগৰাকী যথেষ্ট শিক্ষাগত অৰ্হতা থকা যুৱক MCA স্নাতক আলোক কুমাৰ সিঙক উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছে আলোক কুমাৰ সিং। এই আলোক কুমাৰ সিং এগৰাকী ছফটৱেৰ ডেভেলপাৰ, ছফটৱেৰ ইঞ্জিনিয়াৰ। তেওঁ MCA কৰিছিলে আৰু MCA কৰা এগৰাকী উচ্চ শিক্ষিত যুৱকে নিজৰ যি কাৰিকৰী দক্ষতা আছিল সেই দক্ষতা বক্ৰপথেৰে ধন ঘটাত ব্যৱহাৰ কৰিছিল আৰু তেওঁ এটা ছফটৱেৰ ডেভেলপ কৰি উলিয়াইছিল যি ছফটৱেৰৰ সহায়ত তেওঁ এই লুণ্ঠন ৰাজ চলাই গৈছিল। আৰু কেৱল আলোক কুমাৰ সিঙে অকলে এই কেলেংকাৰী সংঘটিত কৰা নাছিল। এই কেলেংকাৰীত জড়িত হৈ আছে টোলগেটসমূহৰ কৰ্তৃপক্ষ আৰু তাৰ একাংশ কৰ্মচাৰী আৰু সেই টোলগেটৰ কৰ্তৃপক্ষ তথা তাৰ কৰ্মচাৰীসকলক লগত লৈ এই ভয়ংকৰ জালিয়াতি সংঘটিত কৰিছিল আলোক কুমাৰ সিঙে। তেওঁ এটা ছফটৱেৰ নিৰ্মাণ কৰিছিল যি ছফটৱেৰৰ সহায়ত এই টোলগেটত যি টোল সংগ্ৰহ কৰা হয় সেই সংগ্ৰহ কৰা ধন পোনে পোনে গৈছিল এই টোলগেট জালিয়াতি চক্ৰৰ আন এক ব্যক্তিগত বেংক একাউণ্টলৈ আৰু সেই বেংক একাউণ্টত এই ধন জমা হৈছিল। তাৰপিছত সেই ধন আলোক কুমাৰ সিং টোলগেটৰ কৰ্তৃপক্ষ আৰু টোলগেটৰ কৰ্মচাৰীৰ মাজত ভাগ বতৰা হৈছিল। আৰু আটাইতকৈ আচৰিত লগা কথাটো হ'ল যে ইউপিৰ এছটিএফে যেতিয়াই এই কেলেংকাৰীৰ গভীৰতালৈ যাবলৈ চেষ্টা কৰিলে তেওঁলোকৰ চকু কপালত উঠিল যে এই কেলেংকাৰীত এতিয়া ওলাইছে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ আতৌলা টোল প্লাজাত যি আতৌলা টোল প্লাজা আছে সেই টোল প্লাজাতে এই ছফটৱেৰৰ দ্বাৰা দৈনিক প্ৰায় 45,000 টকা সংগ্ৰহ কৰিছিল এই শক্তিশালী চক্ৰটোৱে। এনেদৰে জালিয়াতিৰে অবৈধ উপায়েৰে তেওঁলোকে দৈনিক কেৱল মাত্ৰ এখন টোলগেটৰ পৰাই এই প্ৰায় 45,000 টকা সংগ্ৰহ কৰিছিল আৰু এই যি তেওঁলোকে দুৰ্নীতি দুবছৰ ধৰি চলাই নিছিল আৰু ইয়াৰ ফলত প্ৰায় 50 কোটিতকৈও অধিক টকাৰ এই কেলেংকাৰী হ'বগৈ বুলি এতিয়া অনুমান কৰা হৈছে। আৰু তেওঁলোকে এনেদৰে বৃহৎ এই লুণ্ঠন ৰাজ দুবছৰ ধৰি চলাই গৈছিল কিন্তু দুবছৰে কাৰো চকুত পৰা নাছিল। সেই বিষয়টো আটাইতকৈ ৰহস্যজনক কথা। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে টোলগেটৰ যি কৰ্তৃপক্ষ থাকে সেই কৰ্তৃপক্ষ ইয়াত জড়িত থাকিবই লাগিব, অন্যথা এনেধৰণৰ জালিয়াতি সম্ভৱ নহয়। আৰু ইতিমধ্যে এই টোলগেটৰ জালিয়াতি চক্ৰৰ মাষ্টাৰ মাইণ্ড আলোক কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীৰ জিম্মাত তেওঁ দিছে চাঞ্চল্যকৰ স্বীকাৰোক্তি যে 14খন ৰাজ্যৰ এই 42খন টোলগেটত তেওঁ নিজে গৈ ইনষ্টল কৰিছিল এই বিশেষ ছফটৱেৰ। যিটো ছফটৱেৰ ডেভেলপ কৰা হৈছিল এই ছফটৱেৰৰ সহায়ত বিশেষকৈ টাৰ্গেট কৰি লোৱা হৈছিল যিসমূহ গাড়ীৰ ফাষ্টেগ নাথাকে বা যিসমূহ গাড়ীৰ গৰাকীৰ ফাষ্টেগ একাউণ্টত পৰ্যাপ্ত ধন নাথাকে সেই তেনে গাড়ীৰ
টুল সংগ্ৰহ কৰাৰ ক্ষেত্ৰত এই সফটওয়্যাৰটো বিশেষকৈ ব্যৱহাৰ কৰা হৈছিল কাৰণ সেই ফাস্টেগৰ যি ফাইন লোৱা হয় প্ৰায় দুগুণ ভাড়া লোৱা হয় দুগুণ কৰ সংগ্ৰহ কৰা হয় আৰু এই দুগুণ কৰ তেওঁলোকে চানকাঢ়ি নিজৰ একাউণ্টত তেওঁলোকে সুমুৱাইছিল আৰু এটা প্যাৰেলেল সফটওয়্যাৰ তেওঁ ইনষ্টল কৰিছিল যেটো NSI DCL তথা টুল প্লাজাৰ যেটো সফটওয়্যাৰ থাকে টুল সংগ্ৰহৰ ক্ষেত্ৰত সেই সফটওয়্যাৰৰ সমান্তৰালভাৱে এই আলোক কুমাৰ সিঙে প্ৰস্তুত কৰা যেটো ভুৱা সফটওয়্যাৰ সেই সফটওয়্যাৰটো তেওঁলোকে তাত ইনষ্টল কৰিছিল আৰু সেই সফটওয়্যাৰৰ জৰিয়তে যি ৰিসিপ্ট জেনাৰেট হৈছিল যি মনি যি ৰিসিপ্ট ওলাইছিল সেই ৰিসিপ্ট কিন্তু NSI DCL ওলোৱা ধৰণে একে হুবহু আছিল আৰু সেই হুবহু ৰিসিপ্ট হোৱাৰ বাবে কোনো তাত সন্দেহ কৰা নাছিল আৰু তাত সহজে ধৰা পেলোৱাটো সম্ভৱ হোৱা নাছিল কিন্তু এক গোপন সূত্ৰৰ ভিত্তিত এই তথ্য লাভ কৰাৰ পিছতে সতৰ্ক হৈছিল আৰক্ষী আৰু তাৰ পিছত চলিল অভিযান আৰু সেই অভিযানত উত্তৰ প্ৰদেশৰ STF গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আলোক কুমাৰ সিং নামৰ এই যি সাইবাৰ অপৰাধী বুলি কোৱা হওক বা যি IT অপৰাধী এই অপৰাধীটোক ধৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীৰ জেৰা চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে এই আলোক কুমাৰে যে প্ৰতিখন টুলগেটত অৰ্থাৎ অসমৰ দুখন টুলগেটো এই জালিয়াতি চক্ৰটোৰ আওতাত থকা বুলি এতিয়া তথ্য লাভ কৰিছে UP আৰক্ষীয়ে তথা অৰ্থাৎ অসমলৈ আহিও তেওঁ এই সফটওয়্যাৰ ইনষ্টল কৰি গৈছিল এই কেইখন টুলগেটত অসমৰ কোন কেইখন টুলগেটত আসলতে এই জালিয়াতি সংঘটিত হৈ আহিছিল দুবছৰ ধৰি দীৰ্ঘদিন ধৰি সেই কথা এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা জনোৱা হোৱা নাই আৰক্ষীয়ে কিন্তু প্ৰতিখন টুলগেটতে গৈ তাত অনুসন্ধান চলাব আৰু ইয়াত লগত জড়িত যি কৰ্তৃপক্ষ আছে টুলগেটৰ কৰ্তৃপক্ষ তথা কৰ্মচাৰী তেওঁলোকক হয়তো সোধা পোছা চলাব প্ৰয়োজনত তেওঁলোকক গ্ৰেপ্তাৰ কৰাও হ'ব ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু মূল মাষ্টাৰমাইণ্ডক ধৰাৰ পিছতে এতিয়া তৎপৰতাৰে অভিযান চলাই আছে আৰক্ষীয়ে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে কোন ৰাজ্যত কিমানটা টুলগেটত এনে ধৰণৰ জালিয়াতি সংঘটিত হৈছিল সকলো টুলগেট কিন্তু তেওঁলোকে টাৰ্গেট কৰা নাছিল নিৰ্বাচিত কেইখনমান টুলগেট প্ৰতিখন ৰাজ্যতে তেওঁলোকে 9খনৰ পৰা কোনবাখন ৰাজ্যত হয়তো এখনো আছিল তেওঁলোকৰ টাৰ্গেটত 14খন ৰাজ্যত 42খন টুলগেট কোনখন ৰাজ্যত কিমানখন টুলগেট এতিয়া এই ক্ষেত্ৰত যদি চাওঁ উত্তৰ প্ৰদেশতে সৰ্বাধিক 9খন টুলগেটত এই সফটওয়্যাৰ ইনষ্টল কৰা হৈছিল আৰু এনেদৰে দুৰ্নীতিৰে তেওঁলোকে যি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সংগ্ৰহ কৰা কৰ সেই সংগ্ৰহ কৰা কৰ তেওঁলোকে চানকাঢ়ি খাইছিল আৰু উত্তৰ প্ৰদেশত 9খন টুল প্লাজাত এই সফটওয়্যাৰ তেওঁলোকে সংযোগ কৰিছিল তেনেদৰে মধ্য প্ৰদেশৰ 6খন টুলগেটত এনেদৰে লুণ্ঠন চলাইছিল ৰাজস্থান গুজৰাট ছত্তীশগড়ত 4খনকৈ টুলগেটত এনেধৰণে তেওঁলোকে জালিয়াতি সংঘটিত কৰিছিল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত 3খনকৈ টুলগেট তেওঁলোকে লক্ষ্য কৰি লৈছিল 3খনকৈ টুলগেটৰ এই চক্ৰটোৰ আওতাত আছিল আৰু পঞ্জাব অসম পশ্চিম বংগত 2খনকৈ টুলগেট তেওঁলোকে এই জালিয়াতি সংঘটিত কৰিবলৈ বাছি লৈছিল আৰু দুখন টুলগেটত পঞ্জাব অসম আৰু পশ্চিম বংগত তেওঁলোকে এই জালিয়াতি সংঘটিত কৰি আহিছিল আৰু জম্মু উৰিষ্যা হিমাচল প্ৰদেশ আৰু তেলেংগানাত এই আলোক সিঙে এখনকৈ টুলগেটত এই সফটওয়্যাৰ ইনষ্টল কৰিছিল আৰু এখনকৈ টুলগেটৰ পৰা তেওঁলোকে এনেদৰে জালিয়াতিৰে ধন সংগ্ৰহ কৰিছিল কোটি কোটি টকা এদিন দুদিন নহয় দুবছৰ ধৰি তেওঁলোকে এনেদৰে আত্মসাৎ কৰি গৈছিল জনতাই চৰকাৰৰ ঘৰলৈ যি কৰ প্ৰদান কৰে সেই কৰ আদবাটতে চানকাঢ়ি এই চক্ৰটোৱে মাজতে তেওঁলোকে লুণ্ঠন ৰাজ চলাই গৈছিল আৰু এই আলোক কুমাৰ বোলা যিজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁ যথেষ্ট মেধা সম্পন্ন এজন যুৱক MCA কৰা এজন যুৱক আৰু তেওঁ এগৰাকী সফটওয়্যাৰ ডেভেলপাৰ হিচাপে তেওঁ পৰিচিত আৰু তেওঁ সেই যি কাৰিকৰী দক্ষতা কিন্তু তেওঁ ভাল কামত ব্যৱহাৰ নকৰিলে তেওঁ এনেকৈ বক্ৰ পথৰে ধন ঘটি সহজ ধনৰ লোভত তেওঁ সেই নিজে ডেভেলপ কৰা যি সফটওয়্যাৰ আছিল সেই সফটওয়্যাৰ তেওঁ টুল প্লাজা সমূহত ইনষ্টল কৰি পেলাই এনেদৰে লুণ্ঠন ৰাজ চলালে এই ঘটনা এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে যি সময়ত ইখনৰ পিছত সিখনকৈ টুলগেট স্থাপন কৰা হৈছে অসমতো কেইবাখনো নতুন টুলগেট ইতিমধ্যে কাম চলি আছে মুকলি কৰাৰ কেইদিনমান পিছতে হয়তো সেই সমূহ টুলগেটো মুকলি হ'ব ৰাস্তা ঘাটৰ অৱস্থা ভাল হওক বা নহওক কিন্তু টুলগেট স্থাপন কৰাত অধিক প্ৰাধান্য দিছে এই চৰকাৰখনে
সকলো স্থানতে ইখনৰ পিছত সিখন টোলগেট স্থাপন কৰা পৰিলক্ষিত হৈছে ৰাস্তাৰ অৱস্থাত তথৈবছৰ ৰাস্তাৰ কোনো ধৰণৰ মেৰামতি নহয় ভালদৰে কোনো ধৰণৰ মেৰামতি নহয় এবাৰ বনাই যোৱা ৰাস্তাত বৃহৎ বৃহৎ গাঁত তাৰ পিছতো কিন্তু টোলগেটত ধন সংগ্ৰহ তীব্ৰ গতিত চলি গৈছে আৰু এই টোলগেটৰ যে কোনো সুৰক্ষা নাই আৰু এই টোলগেটৰ টোল লোৱা ব্যৱস্থাটো যে এটা অতি চালুকীয়া তেওঁলোকৰ অৱস্থাতে আছে কোনো ধৰণৰ নিৰাপত্তা নোহোৱাকে কোনো ধৰণৰ সুৰক্ষা নোহোৱাকে যে এই টোল সংগ্ৰহৰ নামত ৰাইজৰ ধনৰ যে এক হৰাস পতা হৈছে সেই কথা এই ঘটনাই স্পষ্ট কৰি দিছে যে এনে টোলগেটত সহজে এতিয়া ভয়ংকৰ জালিয়াতি এনেকৈ সংঘটিত কৰিব পাৰে ৰাইজৰ ধন এনেদৰে মাজতে কোনো চক্ৰই তাত হৰলুকি কৰি লৈ যাব পাৰে সেই ঘটনাই কিন্তু এই টোলগেটসমূহৰ যি কাৰিকৰী দিশ সেই কাৰিকৰী দিশসমূহৰ ওপৰতো কিন্তু যথেষ্ট প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু এই ক্ষেত্ৰত ক'ব লাগিব আলোক কুমাৰ সিঙে প্ৰথমে এই টোলগেটৰ যিসমূহ কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষৰ লগত তেওঁ যোগাযোগ কৰে তাৰ পিছত তেওঁ টোলগেটৰ আইটিৰ যিসকল লোক থাকে সেই আইটিৰ লোকসকলৰ লগত মিলি তেওঁ নিজেই প্ৰতিখন টোলগেটলৈ গৈ এই ছফটৱেৰ ইনষ্টল কৰা বুলি তেওঁ ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে আৰু এই আলোক কুমাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত এতিয়া কাক পৰৱৰ্তী সময়ত আৰক্ষী গ্ৰেপ্তাৰ কৰে নে এই বৃহৎ চক্ৰটোৰ বিৰুদ্ধে অভিযান এক প্ৰকাৰ বুমেৰাং হয় সেয়াও চাবলগীয়া হ'ব কিন্তু অসমৰ যেহেতু দুখন টোলগেটত এনে জালিয়াতি হোৱাৰ কথা এতিয়া উত্তৰ প্ৰদেশ আৰক্ষীৰ এছটিএফৰ অভিযানত পোহৰলৈ আহিছে তেতিয়াহ'লে এই দুখন টোলগেট কাৰ অধীনত আছিল অসমৰ কোন দুখন টোলগেটত এনে জালিয়াতি সংঘটিত কৰা হৈছিল এই সকলোবোৰ দিশৰ ওপৰত চকু থাকিব আমাৰ আমি দাৰৰ খবৰ দ্বাৰা আপোনালোকক দি যাবলৈ যত্ন কৰিম এই মুহূৰ্তত আমাৰ হাতত পৰা তথ্য অনুসৰি যে 14খন ৰাজ্যৰ 42খন টোলগেটত এই ভয়ংকৰ জালিয়াতি সংঘটিত হৈছিল ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ 9খন মধ্য প্ৰদেশত 6খন ৰাজস্থান গুজৰাট ছত্তীশগড়ত 4খন মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত 3খনকৈ টোলগেটত এনে জালিয়াতি হৈছিল আৰু পঞ্জাব অসম আৰু পশ্চিম বংগত 2খনকৈ টোলগেটত এনে জালিয়াতি সংঘটিত হৈছিল আৰু জম্মু উৰিষ্যা হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ এখনকৈ টোলগেটত এনে জালিয়াতি সংঘটিত হৈছে এতিয়া উত্তৰ প্ৰদেশৰ যি এছটিএফ আছে সেই এছটিএফে তদন্ত আগবঢ়াই নিব এই তদন্তত আৰু কোন কোন জালত পৰে সেয়া লক্ষণীয় হ'ব এই সন্দৰ্ভত পৰৱৰ্তী যি আপডেটছ আহে আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত বিদায় মাগিছো ধন্যবাদ